নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আছোঁ মই ভাদৈনগৰত, আৰু ভাদৈনগৰৰ এজন বিশেষ খেতিয়কৰ ঘৰলৈ আহিলোঁ। আৰু তেখেতে খুব ধুনীয়াকৈ বাৰীখনত বিভিন্ন খেতি বাতি তেওঁ কৰিছে, আৰু বহু বছৰ ধৰি তেওঁ খেতিৰ লগত জড়িত। আৰু ইয়ালৈ আহি এটা খুব আনকমন বস্তু দেখিলোঁ, হয়তো আপোনালোকে বহুতে দেখিছে, আৰু মই কিন্তু প্ৰথম দেখিলোঁ কাজু বাদাম। কাজু বাদাম আপোনালোকে খাই, ময়ো খাওঁ আৰু দেখিছে। আৰু কিন্তু কাজু বাদাম কেনেধৰণৰ গছ, তাৰ গছজোপা কেনেধৰণে লাগে, তাক আজিলৈকে হয়তো বহুতে দেখা নাই, বা ময়ো দেখা নাই। সেয়েহে আপোনালোকক গোটেই কাজু বাদাম কেনেধৰণে ৰোৱা হয় আৰু কেনেকৈ তাক প্ৰতিপালন কৰিব লাগে, গোটেইখিনি মই অকণমান তেখেতৰ পৰাই জানিব বিচাৰিম আৰু আপোনালোককো জনাম। গতিকে শেষলৈকে চাই থাকিব ভিডিঅ'টো। এয়া হৈছে পংকজ গগৈ ককাইদেউ। হয়, আপুনি এই কাজু বাদাম ৰোৱা কিমান দিন হ'ল আৰু কেনেধৰণে লগাইছিলে? প্ৰথমতে চোৱাৰ পৰা মানে 6 বছৰ 7 বছৰ হ'ল। 7 বছৰ। তাৰপৰা লগাটো এতিয়া 3 বছৰমান হৈছে। প্ৰথম বছৰ মানে অলপ কমকৈ লাগিছিলে প্ৰডাকশ্যনটো। তাৰমানে এতিয়া মোৰ ইয়াত বস্তুটো হ'ল কি, তামোল গছ দিয়া আছিলে। ওচৰতে গছটোৰ ধৰি লওক অলপ চেঁচুক হ'ব লাগে, ধৰি লওক অলপ ঠাণ্ডাও লাগে ধৰি লওক পুলিটো আনি অলপ যদি আহল বহল ভাল জেগাত যদি দিয়ে, মানে ধৰি লওক এতিয়া এইটো খেতি কৰিবলৈ হ'লে বস্তু ইয়াত তেতিয়া মানে অলপমান ডিফেন্সটো মানে ধৰি লওক ছাঁ ধৰি লওক ইজোপা গছত মানে অলপ আঁতৰ মানে ধৰি লওক এতিয়া ফুল মাৰিছে আৰু এইটো ছিজনত। এয়া মানে ধৰি লওক যিমানটো মানে ইয়াৰ গছজোপা মানে খাবলৈ ভিটামিনটো যিটো লাগে, মানে ধৰি লওক গোবৰ পানী সমান পৰিমাণে পাব লাগে, মানে জেকটো হৈ থাকিব লাগে, জেগাটো অলপ জেকা হৈ থাকিব লাগিব বস্তু। এতিয়া মানে এতিয়া ফুল মাৰিছে, এতিয়া ফাগুন মাহ, বহাগ এই মাঘৰ লাষ্টৰ পৰা ফাগুনৰ মাহত এতিয়া এইটো ফুল মাৰিছে। এতিয়া বহাগত আৰু জেঠত মানে এইবিলাক হৈ যাব ন। গুৰিটো মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এইজোপাই আৰু গছজোপা এনেকৈ এইটো আনি দিছিলে মোৰ সেই ককাই এজনে। মানে এই এনেকুৱা মানে কোম্পানীৰ কামৰ মানে এই খাটৰ বিল্ডিঙৰ মানে কাম কৰিব গৈছিলে, মানে শিলচৰ না মিজোৰামৰ। তাত বোলে এইটো বস্তুটো তাত খেতি গছ ধেৰ আছে, এইটো মানে খেতিয়ে কৰে আৰু খেতি কৰা। তাত মানে মানুহ লগাই মানে এতিয়া মানে ইয়াৰ গুটিটো কাজু বাদামটো যেতিয়া বুটলিব হ'ব, মানে আঠা এটা থাকে, আঠাটো মানে হাতত লাগিলে খজুৱাই বুলি হাত মোজা আমাৰ যেনেকৈ কচু খজুৱাই দিয়ে, তাৰমানে সেইটো তেনেকুৱা এটা তেল জাতীয় নিচিনা বস্তু এটা ওলাই, মানে বাকলিটোত সেইটো আঠাই হয়। সেইটো মানে কি হ'ল, সিহঁতে এইবিলাক বুটলি পিনে ধৰি লওক এতিয়া গৰম কেৰাহী তেনেকুৱা মানে গৰম কৰি তাত ভাজি গৰম কৰি বাকলিটো টাইট কৰি ল'ব, তাৰপিছত ফালি পিনে উলিয়াই মানে। তাৰপৰা এইটো হ'ল সেই ককাইজনে আনি দিয়া পুলিটো। মই 5টা দিছিলোঁ, 5টাৰ ভিতৰত মানে ধৰি লওক বাকীকেইটা নষ্ট হ'ল। তাৰপৰা এইজোপা বাচিলে আৰু তাৰে এতিয়া মানে ধৰি লওক লাহে লাহে এতিয়া পচাব পৰা যাব। কাৰণে দুটামান পচাইছিলোঁ। প্ৰথমতে কিমান লাগিছিলে মানে ধূপ গছজোপা হেৰিটো চাই পিনে লাগিছিলে কম, ধৰি লওক এপোৱা। মানে যদি ডাঙৰ, যদি সৰুৰ পৰা যদি গছজোপা যদি চাইজটো বনাব পৰা যায়, মই এইটো কেনেকৈ ৰুৱে বা কেনেকৈ বনাব আৰু মই দেখা নাছিলোঁ প্ৰথমতে ইমান ডাঙৰ হ'ব এনেকৈ কৰি লাগিব। পুলিটো হৈ যোৱাৰ পিছত মানে এতিয়াহে অনুভৱ কৰিছোঁ যে বস্তুটো এনেকুৱা আম গছৰ লেখিয়াই, মানে ধৰি লওক কঁঠাল গছৰ নিচিনা। আপোনালোকে দেখিছে মানে গছজোপা এনেকেই থাকে, আৰু আম গছ ধৰি লওক কঁঠাল গছ, আৰু ইয়াৰ মানে পাত যিটো গোন্ধ, মানে আমৰ দৰে গোন্ধ। আৰু এনেকৈ তেওঁ এই কাজু বাদাম জোপা ৰুই এনেকৈ ডাঙৰ দীঘল কৰিছে। আৰু ইয়াৰ পৰা তেওঁ কাজু বাদাম লাগিছিলেও, আৰু 1 কেজিমান লাগিছিলে। মানে 1 কেজিলৈকে লাগিছেগৈ আৰু দেখিছে। যিমানে গছজোপা ডাঙৰ হৈ গৈ থাকিব, সিমানে বেছিকৈ লাগিব আৰু
এইডোখৰত এতিয়া মোৰ নানা ধৰণৰ মানে গছ হয় হয় ধৰি লওক ইয়াত এতিয়া গছ এজোপা আছে এজোপা মানে গমাৰি গছ তাতে মানে পাণ আছে ধৰি লওক ওচৰত তামোল গছ আছে ই মানে অলপমান বস্তুটো ফাঁক হ'ব লাগিছিলে ধৰি লওক তেতিয়া মানে প্ৰডাকশ্যনটো বেছি হ'ল ন এতিয়া কল আছে কলেও মানে এতিয়া হাঁহটো খাই দিছে মানে তথাপি যিমানখিনি পাব লাগিছিলে সিমানটো পোৱা নাই ভাল যদি খেতি কৰিবলৈ নে ব্যৱসায়িক ক্ষেত্ৰত কৰিম বুলি ক'লে অলপ আঁতৰ মানে চাইজটো ৰুই কিনে ইটোৰ পৰা ইটো পুলি মানে সেইটো আঁতৰ ৰুলে মানে বাকী আৰু ইয়াৰ বিশেষত্ব বুলিবলৈ নাই আৰু যেনেকৈ মানে বাকী গছবোৰ ৰোৱা হয় তেনেকৈও ৰুব পাৰে পাৰে সেইজোপা হ'ল নগা টেঙা আনি কিনে